এগৰাকী মহিলাৰ ড্ৰাইভাৰ হিচাপে নিযুক্তি হৈ আছিলো। তেওঁ য'তেই গৈছিল মই তেওঁক গাড়ীত লৈ গৈছিলো। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল যে প্ৰতিদিনে মই তেওঁক এটা জনশূন্য অঞ্চলৰ পুৰণি ঘৰ এটালৈ লৈ যাব লাগে আৰু তেওঁৰ বাবে বাহিৰতে 2 ঘণ্টা থিয় হৈ থাকিব লাগে। একদিন মই সেই মহিলাগৰাকীৰ পিছে পিছে সেই ঘৰটোত সোমাই গলো, যদিও মোৰ বৰ ভয় লাগিছিল। যেতিয়া ভিতৰলৈ সোমাই গলো, তাত মই যি দেখিলো সেই দৃশ্য দেখি মোৰ মূৰটো ঘূৰাই যোৱা যেন লাগিল। মই তেওঁক বৰ ধুনীয়া আৰু যত্নশীল মহিলা বুলি ভাবিছিলো, কাৰোবাৰ দুখত চকুলো টুকিব পৰা ধৰণৰ। যোৱা 5 বছৰ ধৰি মই তেওঁৰ ড্ৰাইভাৰ হিচাপে কাম কৰি আছিলো। তেওঁ য'তেই গৈছিল মোৰ লগতে গৈছিল। 5 বছৰৰ ভিতৰত এবাৰো মোৰ মনলৈ কেতিয়াও নাহিল যে তেওঁ মোৰ বাবে এনেকুৱা হ'ব পাৰে। মহিলাগৰাকীয়ে মোকো আচৰিত কৰি তুলিছিল। মোৰ চিন্তা আৰু বুজাৰ ক্ষমতা সম্পূৰ্ণৰূপে শেষ হৈ গৈছিল। তেতিয়াও মোৰ চকুৱে যি দেখিছিল সেয়া এক ভ্ৰম যেন অনুভৱ হৈছিল। মোৰ কিয় নাজানো সেইটো এটা প্ৰবঞ্চনা যেন অনুভৱ হৈছিল। নাজানো কিয় মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। কাৰোবাক চিনি পাবলৈ 5 বছৰ সময় যথেষ্ট নহয়। এই মহিলাগৰাকীয়ে ইমান ঘৃণনীয় কাম কৰিব পাৰিব বুলি মই এবাৰো ভবা নাছিলো। মই কেতিয়াও তেওঁৰ ফালে মূৰ তুলি চোৱা নাছিলো। আগতে মই তেওঁক হৃদয়ৰ পৰা বহুত সন্মান কৰিছিলো, কিন্তু আজি মোৰ নিজৰ চিন্তাধাৰাটো বিতৃষ্ণা অনুভৱ হৈছিল। খন্তেক সময়ৰ বাবে মোৰ চাকৰি এৰিব মন গ'ল, কিন্তু তাৰ পিছত মনত পৰিবলৈ ধৰিলে ইয়ালৈ অহাৰ সময়ত মোৰ কি অৱস্থা আছিল। মোক প্ৰতাৰণা কৰা হৈছিল আৰু সেই প্ৰবঞ্চনা মোৰ এজন আত্মীয়ই কৰিছিল। মোক ইয়ালৈ মাতি অনা আত্মীয়জনে মোৰ সকলো টকা লৈ পলাই গ'ল। বিপদৰ সময়ত এই মহিলাগৰাকীয়ে মোক এটা চাকৰি দিছিল আৰু মই যোৱা 5 বছৰ ধৰি তাইৰ কাম কৰি আছিলো। ইমান মৰমীয়াল মহিলাগৰাকীয়ে যে তেনেকুৱা কাৰোবাৰ লগত কৰিব পাৰিব বুলি বিশ্বাস কৰিব পৰা নাছিলো। তেতিয়া মোৰ মনলৈ আহিল যে সেই মহিলাগৰাকীয়ে যিয়েই নকৰক কিয় তাৰ লগত মোৰ কি সম্পৰ্ক আছে। কাম এটা কষ্টৰে কৰি দৰমহা লওঁ। তেতিয়া তেওঁ কি কৰে কি নকৰে সেই বিষয়ে মই কি জানিব লাগে। চকু মুদি কাণত সোপা দি মুখ বন্ধ কৰি ৰখা উচিত, নহলে নিজৰ বিপদ নিজেই মাতি ল'ম আৰু নিবনুৱা হৈ পৰিম। মোৰ ল'ৰা ছোৱালীৰ প্ৰয়োজনীয়তা কোনে পূৰণ কৰিব? চৌদি আৰবৰ পৰা ঋণ লৈ নেপাললৈ আহিছিলো। 5 বছৰত ঋণৰ আধাতকৈ অধিক পৰিশোধ হৈছিল আৰু মোৰ পত্নীয়েও 2টা কোঠাৰ এটা ঘৰো কিনিছিল। সেই মহিলাগৰাকীয়ে মোৰ লগত বহুত ভাল ব্যৱহাৰ কৰিছিল। ময়ো মোৰ কামো সততাৰে কৰা উচিত, কাৰণ তাই মোৰ লগত একেবাৰে ভালেই আছিল। কিন্তু এইটো আছিল মোৰ নিজৰ চিন্তাধাৰা। মোৰ হৃদয়খনে চিঞৰি চিঞৰি কৈছিল, তুমি নিষ্ঠুৰ, তুমি কেনেকুৱা পুৰুষ? সুস্থ মানুহে ভুল দেখিলে নিজ হাতেৰে ৰোধ কৰিবলৈ চেষ্টা কৰে, আৰু যদি ইমান সাহস নাথাকে তেন্তে হৃদয়ৰ পৰা বেয়া বুলি গণ্য কৰক। তেওঁৰ বাবে সেয়াই উপযুক্ত। সেই সময়ত মোৰ ভিতৰৰ কোনোবাই উত্তৰ দিলে যে তুমি কাপুৰুষ, কাৰণ মই তাইক হৃদয়তো বেয়া বুলি গণ্য কৰা নাছিলো। চকুৰ সন্মুখত মাত্ৰ মোৰ পত্নী আৰু সন্তানৰ মুখ কেইখন আহি আছিল। চাকৰি এৰিলে মই পৰিয়ালটো কেনেকৈ পোহপাল দিম? গোটেই ৰাতিটো বৰ অস্থিৰতাত কটালো। না মোৰ চকুত টোপনি আহিল আৰু মোৰ মনটোৱেও শান্তি নাপালে। চকু দুটা মুদি দিওঁতেই মোৰ চকুৰ সন্মুখত এজনী নিৰীহ 8 বছৰীয়া ছোৱালী আবিৰ্ভাৱ হল। কাণত সিহঁতৰ চিঞৰ শুনিছো। মোৰ হৃদয়খন বৰকৈ বিষাইছিল। নিৰ্জন ঘৰটোত দেখিছিলো এক চাঞ্চল্যকৰ দৃশ্য। 5 বছৰ ধৰি মোৰ মেডামে প্ৰতিদিনে তালৈ গৈছিল আৰু মোক বাহিৰত থিয় কৰাইছিল, আৰু 2 ঘণ্টাৰ পিছত তেওঁ ঘৰটোৰ পৰা ওলাই আহিছিল। মোক তেওঁৰ পিছে পিছে যাবলৈ মানা কৰি থৈছিল। তেওঁ বজাৰ কৰিবলৈ গলেও মোক গাড়ীৰ ওচৰত থিয় কৰাই বজাৰ কৰি আহিব বুলি কৈছিল। কিন্তু মই বুজি পাওঁ যে তেওঁ ইমানবোৰ বস্তু কেনেকৈ কঢ়িয়াই লৈ যাব। গতিকে মই তেওঁৰ পিছে পিছে যাওঁ আৰু তেওঁৰ শ্বপিং বেগবোৰ নিজেই কঢ়িয়াই নিবলৈ আৰম্ভ কৰোঁ, কাৰণ তেওঁ মোৰ মালিকনী। তেওঁৰ ওচৰলৈ আহোঁতে মই 4 দিন ভোক আৰু পিয়াহত আছিলো। ইয়ালৈ আহি ৰুটিৰ মূল্য দেখিলো। মোৰ সকলো টকালৈ মোৰ আত্মীয়জন গুচি গৈছিল। মোৰ সেই সময়ত ৰুমৰ ভাড়াও নাছিল আৰু পকেটত এটকাও। 4 দিন ভোক পিয়াহত ৰাজপথত ঘূৰি ফুৰিছিলো। এদিন ৰাস্তা পাৰ হৈ গৈ থাকোঁতে গাড়ী এখনত খুন্দা খাই বাগৰি পৰিলো। চকু মেলি দেখিলো মই সেই মহিলাগৰাকীৰ ঘৰত আছিলো। মই তেওঁৰ গাড়ীখনৰ খুন্দাত বাগৰি পৰিছিলো। তেওঁ মোক তেওঁৰ ঘৰলৈ লৈ আহিছিল। মূৰটো বেণ্ডেজেৰে বান্ধি থোৱা আছিল। চকু মেলি মই কোনোবা এটা কোৱাৰ্টাৰত আছিলো। মোৰ ওচৰতে 2জন চাকৰ থিয় হৈ আছিল। মোৰ দৰেই তেওঁলোক আছিল মেডামৰ চকীদাৰ। 3 দিনৰ মূৰত মোৰ চেতনা ঘূৰি আহিল। মোৰ দুৰ্ঘটনা ইমান বিপদজনক নাছিল যে মই তাত 3 দিন অচেতন হৈ থাকিলো। কিন্তু মোৰ অচেতন হোৱাৰ কাৰণ ভোক আছিল। 4 দিন ভোকত থকাৰ বাবে গাড়ীয়ে সামান্য খুন্দা মৰাৰ পিছত অজ্ঞান হৈ পৰি গৈছিলো। যেতিয়া চকু মেলিলো 2জন মানুহৰে এজনে মেডামক ফোনত কবলৈ ধৰিলে যে মানুহটোৱে চেতনা ঘূৰাই পাইছে। অলপ সময়ৰ ভিতৰতে মহিলাগৰাকীয়ে মোৰ সন্মুখত থিয় হৈ মোৰ অৱস্থাৰ বিষয়ে সুধিবলৈ ধৰিলে। মহিলাগৰাকীৰ বয়স আছিল প্ৰায় 55 বছৰ। তেওঁ মোৰ লগত বৰ মৰমেৰে কথা পাতি আছিল। যেতিয়া মই তেওঁক মোৰ সেই আত্মীয়জনৰ কথা কলো আৰু তেওঁৰ সন্মুখত কান্দিলো, তেওঁ মোক লগে লগে নিযুক্তি দিলে। 5 বছৰ ধৰি মেডাম মোৰ লগত সেই নিৰ্জন ঠাইখনলৈ প্ৰতিদিনে আহিছিল। তেওঁ 2 ঘণ্টাত
সেই ঘৰৰ ভিতৰত সোমাই 2 ঘণ্টাৰ পিছত ওলাই আহি গাড়ীত বহে। এই ঠাইখন চহৰৰ পৰা বহু দূৰত আছিল। মই প্ৰতিদিনে মেডামক তালৈ লৈ যাওঁ, কিন্তু প্ৰতিবাৰেই তেওঁ মোক বাহিৰত ৰখাই দিছিল আৰু কৈছিল, মোৰ পিছে পিছে নাহিবা। কেতিয়াবা এই চিন্তাটো মোৰ মনলৈ আহে যে এই নিৰ্জন ঠাইত কোনে বাস কৰে, যাক তেওঁ প্ৰতিদিনে লগ কৰিবলৈ আহে। 2 ঘণ্টা তেওঁৰ লগত বহি থাকে। হয়তো কিছুমান দুখীয়া মানুহ আছে যাক তেওঁ সহায় কৰে। মোৰ হৃদয়ত সেই মহিলাগৰাকীৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আছিল। তেওঁৰ বাবে একো ভুল ভাবিব পৰা নাছিলো। আগতে মই মোৰ মেডামৰ বহুত যত্ন লৈছিলো, কিন্তু আজি মোৰ মনলৈ কি আহিল নাজানো যে মই সেই ঘৰত প্ৰৱেশ কৰিলো। মই কোনো সন্দেহত ভুগি থকা নাছিলো, কিন্তু কিয় এনেকুৱা হল নাজানো যে মই ভাবিলো মেডামে মোক প্ৰতিদিনে কিয় নাকচ কৰে। ময়ো ভিতৰলৈ গৈ চাব মন গল যে তেওঁ যোৱা 5 বছৰ ধৰি প্ৰতিদিনে কাক লগ কৰিবলৈ আহিছে। মোৰ সম্পূৰ্ণ আশা আছিল যে মোৰ মেডামে তাত কাৰোবাক সহায় কৰিব, কিন্তু মোৰ চকুৱে যি দেখিলে এটা বেলেগ দৃশ্য আছিল। সেই ঘৰৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছিল। মই বাওঁ সোঁফালে চালো, তাত মোৰ বাহিৰে কোনো নাছিল। গেটখন পাৰ হৈ মই ভিতৰলৈ সোমাই গলো। বৰ সাহসেৰে ভিতৰলৈ সোমাই গলো। বাহিৰৰ পৰা জৰাজীৰ্ণ যেন লগা ঘৰ এটা ভিতৰৰ পৰা পৰিষ্কাৰ আৰু পৰিপাটি আছিল। ভিতৰলৈ যোৱা পথটোৰ ফালে যোৱাৰ আগতে সন্মুখত এজন চাকৰ দেখি মই লগে লগে পিছুৱাই গৈ বেৰৰ কাষত ৰৈ দিলো। অনুভৱ কৰিলো তাৰ চকু মোৰ ওপৰত পৰিল, কিন্তু মই কিবা প্ৰকাৰে সাৰিলো। মোক কোনেও দেখা নাপালে, কিন্তু ভাবিলো ইয়াত কি এনেকুৱা ধন লুকাই আছে যে চকীদাৰ আছে। ভিতৰলৈ যোৱাৰ পৰা নিজকে সংযত কৰি ৰাখিলো, কাৰণ ধৰা পৰাৰ আশংকা বেছি আছিল। তেতিয়া মই ভাবিলো যে মোৰ এনে কাম কৰিবলৈ কি প্ৰয়োজন। গেটলৈ উভতি যোৱাৰ আগতে ছোৱালী এজনীৰ চিঞৰৰ শব্দই মোক খোজবোৰ বন্ধ কৰি দিলে। মই থিয় হৈ বেৰখনত থকা ভেণ্টিলেশ্যনৰ ফালে চালো। তাৰ পৰাই মাতটো অহা শুনিলো। স্কাইলাইটৰ মাজেৰে চাবলৈ চেষ্টা কৰিলো যদিও বেৰখন বেছি ওখ আছিল। মই ইফালে সিফালে কিবা এটা বিচাৰিবলৈ ধৰিলো, যাৰ সহায়ত মই চাব পাৰো। যেতিয়া তাত কিছুমান খালী কাঠৰ বাকচ দেখিলো, মই বাকচবোৰ এটা আনটোৰ ওপৰত ৰাখিলো আৰু ওপৰলৈ উঠি চাবলৈ ধৰিলো। সেই ৰুমটোৰ ভিতৰত বহুতো সৰু ছোৱালী আছিল, কিন্তু মোক অশান্তি দিয়া কথাটো আছিল সন্মুখত থিয় হৈ থকা মোৰ মেডাম, যিয়ে নিৰ্মমভাৱে এজনী ছোৱালীৰ চুলিত ধৰি আছিল আৰু সেই ছোৱালীজনীয়ে চিঞৰি আছিল। প্ৰথমতে মোৰ চকুকেইটাক বিশ্বাস কৰিব পৰা নাছিলো। মোৰ মেডামৰ ৰূপটো দেখি বৰ ভয়ংকৰ আছিল। তাই সেই নিৰীহ শিশুটিলৈ বৰ খঙেৰে চাই আছিল, আৰু তাৰ পিছত অতি নিষ্ঠুৰভাৱে তাই পিছফালৰ পৰা ছোৱালীজনীক গটা মাৰি দিলে। সেই বেচেৰী ছোৱালীজনী বৰ জোৰেৰে পৰি গৈছিল। তাই কান্দি কান্দি মেডামৰ সন্মুখত ক্ষমা বিচাৰিছিল, কিন্তু মেডামে নিৰ্দয়ভাৱে মাৰপিট কৰি পিছুৱাই যাবলৈ বাধ্য কৰালে। মোৰ হৃদয়খন যেন কোনোবাই নিজৰ মুঠিত লৈ গল। তাৰ পাছত শুনা কথাখিনিয়ে মোৰ জীৱ ওলাই যোৱা যেন অনুভৱ হল। খৰধৰকৈ নামি আহি খৰধৰকৈ খোজ দি গেটৰ বাহিৰত গাড়ীৰ সন্মুখত থিয় হৈ ৰলো। সেই সময়ত মোৰ বৰ মূৰ ঘূৰোৱা যেন লাগিছিল। মোৰ হৃদয়খন ইমান জোৰেৰে ধপধপাই আছিল যে বুকুখন ফাটি যোৱা যেন লাগিছিল। মই ভয় খাই যে মোৰ অৱস্থা বেয়া হৈ যোৱা অনুভৱ কৰিব পাৰিলো। মই কেতিয়াও ভবা নাছিলো যে মোৰ মেডামৰ এই ঘৃণনীয় চেহেৰাটোও আছে। 2 ঘণ্টাৰ পিছত যেতিয়া মেডাম ওলাই আহিল, তেওঁ বৰ সুখী আছিল। কোনো কথাতে তেওঁৰ মুখত খং উঠাৰ ভাৱ নাছিল। কোনো কথাতে তেওঁৰ মুখত খং উঠা নাছিল, যিবোৰ মই কিছু সময়ৰ আগতে দেখিছিলো। কিন্তু সিহঁতৰ গোপন কথা ইতিমধ্যে মই জানিছিলো। মোৰ বৰ ভয় লাগিছিল। প্ৰথমবাৰৰ বাবে গাড়ী চলাই থাকোতে মই প্ৰায় দুবাৰকৈ গাড়ী খুন্দা মৰাৰ পৰা বাচিলো। মেডামে কলে, আজি তোমাৰ কি হল? তোমাৰ মনটো ভাল নহয় নেকি? মই তেওঁক কি কম, আজি কি দেখিছো? মই কলো, নাজানো, মোৰ মাথো মূৰ ঘূৰোৱা যেন লাগিছে। এই বুলি কৈ মই বৰ কষ্টৰে তেওঁৰ বাংলাটো পালোগৈ। তেওঁ মোক কবলৈ ধৰিলে, গৈ কোৱাৰ্টাৰত জিৰণি লোৱা। মই পোনে পোনে কোৱাৰ্টাৰলৈ গলো, কিন্তু আজি মোৰ না খাবলৈ মন গৈছিল, না গোটেই ৰাতি শুব পাৰিছিলো। পিছদিনা মোৰ লগত কি হব তাৰ কোনো ধাৰণা নাছিল। পিছদিনা মেডামে মোক মাতি পঠালে আৰু তেওঁ কবলৈ ধৰিলে, ইয়াত বহা। মই মাটিত বহিলো। সন্মুখত টিভি এটা আছিল। মেডামে ছুইচ অন কৰিলে আৰু মোক আগলৈ চাবলৈ ইংগিত দিলে। টিভিত নিজকে দেখি মই থতমত খালো। কালিৰ মোৰ সকলো ভিডিঅ' টিভিত চলি আছিল। মোৰ অৱস্থা বেছি বেয়া হৈ গৈছিল। মই ওপৰলৈ চাব পৰা নাছিলো। তাত কেমেৰা লগোৱা আছিল বুলিও মই ভবা নাছিলো, যিয়ে মোৰ প্ৰতিটো খোজ লক্ষ্য কৰিছিল। মোৰ মেডামে টিভিৰ ভিডিঅ'টো বন্ধ কৰি দিলে। তাই মোক কবলৈ ধৰিলে, যেতিয়া মই তোমাক মোৰ পিছে পিছে যাবলৈ মানা কৰিছিলো, তেন্তে কিয় তাত কি হয় সেই কথা জানিবলৈ তুমি বেছি আগ্ৰহী আছিলা? এতিয়া সন্তুষ্ট হৈছানে? মই লাজত মূৰ তললৈ কৰি তেওঁৰ সন্মুখত বহি আছিলো। ভুল কৰিলো বুলি কলো, মোক ক্ষমা কৰিব। তেওঁ কবলৈ ধৰিলে, মই কাকো ক্ষমা নকৰো। এতিয়া তুমি মোৰ গোপন কথা গম পালা, আৰু এইটো তোমাৰ ভুল যে মই তোমাক এৰি দিম। মেডামৰ নতুন পৰিকল্পনা কি বুলি ভাবি মোৰ অস্বস্তি লাগিছিল।
তেওঁ মোক ক'বলৈ ধৰিলে যে এতিয়ালৈকে তুমি মোৰ বিষয়ে জনা নাছিলা, সেইবাবে মই তোমাক কেতিয়াও সেই কামটো কৰিবলৈ নিদিলো যিটো কাম মই বাকী চাকৰক কৰিব দিছিলো। কিন্তু এতিয়া তুমি মোৰ নিৰ্দেশনা মানিবা, নহলে মই তোমাক হত্যা কৰিম। এই কথা শুনি মোৰ মুখখন ম্লান হৈ পৰিল। মই তেওঁক ক্ষমা কৰিবলৈ কৈ তেওঁৰ সন্মুখত হাতযোৰ কৰিবলৈ ধৰিলো। মই তেনেকুৱা একো কৰিব নোৱাৰো, এয়া অত্যাচাৰ, আৰু মই কেতিয়াও এনে কাম নকৰো। মই নাকচ কৰাৰ আগতেই মোক মেডামে তাইৰ আন গাৰ্ডবোৰক মাতি আনি মোক কাৰাগাৰৰ কোঠা এটালৈ নিবলৈ ইংগিত দিলে। মোক তালৈ লৈ গৈ বহুত মাৰপিট কৰিলে আৰু মোক তাতে আবদ্ধ কৰি ৰাখিলে। যি কাম কৰাৰ বাবে মোক অত্যাচাৰ কৰিছিল, মই যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে বিচৰা কামটো কৰিব পৰা নাছিলো। মোৰ নাক আৰু মুখৰ পৰা তেজ ওলাই আহিছিল। সেই দুজন চকীদাৰে মোক বহুত মাৰপিট কৰিছিল। 3 দিন খাবলৈ একো দিয়া নাছিল, মাত্ৰ মোক যেতিয়াই তেতিয়াই মাৰি আছিল। মই চকু দুটাও মেলিব পৰা নাছিলো। যেতিয়া মেডামে মোৰ ওচৰলৈ আহি মোৰ চুলিখিনি ধৰি জোৰেৰে টানিলে, মোৰ অৱস্থা বৰ বেয়া আছিল। মই পানী পানী কৈ চিঞৰিবলৈ ধৰিলো। মেডামে হাঁহিবলৈ ধৰিলে। তেওঁ ক'লে, যেতিয়ালৈকে তুমি মোৰ কাম কৰিবলৈ মান্তি নোহোৱা, তেতিয়ালৈকে খানা পানী একো খাবলৈ নোপোৱা। সেই সময়ত মই পিয়াহত ইমানেই চটফটাই আছিলো যে হয়তো মোৰ মৃত্যু হ'লহেঁতেন। এইটোৱেই আছিলে মোৰ অসহায়ৰ শেষ সীমা। মই মান্তি হলো। মই ক'লো, ঠিক আছে, মই আপোনাৰ প্ৰতিটো আদেশ মানি চলিম, মাত্ৰ মোক পানী দিয়ক। মানুহৰ জীৱনটো বৰ মূল্যৱান, যন্ত্ৰণাত মৃত্যু হোৱাটো এটা ডাঙৰ পাপ। সেই কাৰাগাৰত 3 দিন অতি কষ্টৰে কটালো। মই মান্তি হোৱাৰ লগে লগে মহিলাগৰাকীয়ে নিজৰ গাৰ্ডক পানী আৰু আহাৰ দিবলৈ ক'বলৈ ধৰিলে। মোৰ সন্মুখত অলপ পিছতে পানী আৰু এখন প্লেটত ভাত ৰখা হৈছিল। মই মৃত অৱস্থাত পৰি আছিলো, কিন্তু খাদ্যৰ সুগন্ধি গোন্ধ পাই সাহস গোটাই উঠি বহিলো। কঁপি থকা হাতেৰে পানীৰ জগটো ধৰি মুখত ঢালি দিলো, কিন্তু মোৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে প্ৰথম পানীৰ ঢোকটো বৰ কষ্টৰে মোৰ ভিতৰলৈ সোমাই গ'ল। মাটিত পৰি থকাৰ বাবে মোৰ আঘাতপ্ৰাপ্ত হাত দুখন বোকাত লেতেৰা হৈ আছিল, কিন্তু মোৰ ইমানেই ভোক লাগিছিল যে লেতেৰা হাতেৰে খাদ্য খাবলৈ ধৰিলো। ভোকে মানুহক যিকোনো কাম কৰিবলৈ বাধ্য কৰিব পাৰে। বৰ অসহায়তাৰে মই তেওঁক হয় বুলি ক'লো। ৰাতিৰ আহাৰ খোৱাৰ পিছত মই বৰ ভালকৈ শুই পৰিলো। ৰাতিপুৱা মোক সেই কাৰাগাৰৰ পৰা উলিয়াই অনা হ'ল। গা ধুই কাপোৰ পিন্ধিলো। শৰীৰত তেতিয়াও বিষ হৈ আছিল। সেই মেডামৰ সন্মুখত মই এগৰাকী পৰাজিত খেলুৱৈৰ দৰে মূৰ তল কৰি সন্মুখত থিয় হৈ আছিলো। তেওঁ মোক ক'বলৈ ধৰিলে যে তুমি মোৰ কথা আগতে মান্তি হলে ইমান শাস্তি খাব লগা নহলহেঁতেন। এতিয়া যোৱা আৰু মোৰ মানুহবোৰে কোৱাৰ দৰে কৰা। মই তাৰ পৰা বাহিৰত গুচি আহিলো। এইবাৰ মেডামৰ আন এজন ড্ৰাইভাৰে গাড়ীখন চলাই মোক সেই নিৰ্জন ঠাইখনৰ একেখন ঘৰলৈ লৈ গ'ল। মোক ভিতৰলৈ যাবলৈ কোৱা হ'ল। গাড়ীৰ পৰা নামি সেই ঘৰটোত সোমালো। তাত থকা নিৰাপত্তাৰক্ষীয়ে মোক ছোৱালী কেইজনী থকা কোঠাটোলৈ পঠিয়াই দিলে। কাৰাগাৰত উপস্থিত হোৱাৰ লগে লগে ছোৱালী কেইজনীয়ে মোক দেখি বহুত ভয় খালে। তেওঁলোকৰ চকুত মোৰ বাবে ভয় দেখি মই বুজি পালো যে ইয়াত তেওঁলোকৰ ওপৰত কেনেধৰণৰ অত্যাচাৰ চলি আছে। কিন্তু মই তেওঁলোকৰ বন্ধু হৈ অহা নাছিলো। মোকো তেওঁলোকৰ প্ৰতি নিষ্ঠুৰ হবলৈ নিৰ্দেশ দিয়া হৈছিল। তাৰ পৰা ছোৱালী এজনীক লৈ যাব লগা হ'ল। এতিয়া মই সকলোৰে মুখলৈ চাবলৈ ধৰিলো। কোনজনী ছোৱালীৰ লগত ইমান ডাঙৰ অপৰাধ কৰিব লাগে? সকলো ছোৱালী বৰ নিৰীহ আছিল। মোৰ হৃদয়খনে হাহাকাৰ কৰি আছিল। ছৌদি আৰবত থকা মোৰ ছোৱালীজনীও এই ছোৱালীবোৰৰ বয়সৰ আছিল। এই অপৰাধৰ বাবে কোনজনী ছোৱালীক লৈ যাম সেইটো মই সিদ্ধান্ত ল'ব পৰা নাছিলো। এই সিদ্ধান্ত মোৰ বাবে অতি কঠিন হৈ পৰিছিল, কাৰণ মই নিষ্ঠুৰ নাছিলো। হয়, মই নিশ্চিতভাৱে অসহায় আছিলো। মোৰ পাছপোৰ্ট আৰু সকলো নথি পত্ৰ সেই মহিলাগৰাকীৰ লগত আছিল, আৰু মই যদি তাইৰ কথা মানি নললোহেঁতেন তেন্তে মোক হত্যা কৰা হ'লহেঁতেন। চকু দুটা জোৰকৈ মুদি সেই ছোৱালীবোৰৰ ফালে আগবাঢ়িলো। বন্ধ চকুৰে ছোৱালী এজনীৰ হাতত ধৰি বাহিৰলৈ লৈ গলো। 2টা কোঠা পাৰ হৈ এটা কোঠা আছিল। সেই ছোৱালীজনীক মই তালৈ লৈ আহিলো। এই বেচেৰী ছোৱালীজনীয়ে জোৰেৰে কান্দি কান্দি আছিল। খুৰা, মোক এৰি দিয়ক, মোক এনেকুৱা নকৰিব। মই তোমাৰ কি ক্ষতি কৰিছো? মোৰ হাতত ধৰি ৰখাটো শিথিল হৈ পৰিল। তাই সঁচা কথা কৈছিল। সেই নিৰীহ শিশুটিয়ে মোৰ একোকেই ক্ষতি কৰা নাছিল, কিন্তু মই এই অপৰাধ নকৰিলে মোৰ লগত বেয়া ব্যৱহাৰ হ'লহেঁতেন। ময়ো অসহায় হৈ পৰিলো। কিন্তু সেই ছোৱালীজনীৰ অভিযোগ শুনাৰ পাছত মোৰ অৱস্থা বেয়া হ'বলৈ ধৰিলে। তাই সম্পূৰ্ণ নিৰ্দোষী। নাজানো কিয় তাইক ইয়ালৈ অনা হ'ল। তাই কেনেকৈ এইখিনি পালে? সেই দুখীয়া ছোৱালীজনীৰ কি হৈছিল? আজি কি হ'বলৈ গৈ আছিল? ইয়াৰ পিছত তাইৰ হয়তো মৃত্যু হ'ব। মই তাইক কোঠাটোলৈ লৈ গলো, য'ত ইতিমধ্যে কেইবাজনো ডাক্তৰ উপস্থিত আছিল। সেই কোঠাটোক অপাৰেশ্যন থিয়েটাৰৰ দৰেই আছিল। তাত চিকিৎসক আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞসকল উপস্থিত আছিল। সেই মানুহবোৰে ছোৱালীজনীৰ
বৃক্ক আঁতৰাই বিক্ৰী কৰিছিল, যাৰ বাবে আগতে বহু ছোৱালীৰ মৃত্যু হৈছিল। তেওঁৰ কিডনী খুব বেছি দামত বিক্ৰী হৈছিল। সেইদিনাও মই একেই কথা শুনিছিলো। এইটো এটা বৃহৎ অপৰাধ আছিল, যিটো মই কৰিব পৰা নাছিলো, কিন্তু এই কামটো কৰিবলৈ বাধ্য হলো। ডাক্তৰে মোক ছোৱালীজনীক বিচনাত শুৱাই দিবলৈ ক'লে। মই ছোৱালীজনীক বিচনাত শুৱাই দিলো। সেই ছোৱালীজনীয়ে বেয়াকৈ চিঞৰি আছিল। ময়ো ভিতৰৰ পৰা বৰ হতাশ অনুভৱ কৰিছিলো, কিন্তু হয়তো ডাক্তৰজন হৃদয়হীন আছিল। তেওঁলোকে ছোৱালীজনীক এনাষ্টেচিয়াছ দিলে। কিছু সময়ৰ পিছত ছোৱালীজনী অচেতন হৈ পৰিল। মোক সেই কোঠাটোৰ পৰা ওলাই যাবলৈ কোৱা হৈছিল। মই নিৰ্জীৱ খোজ লৈ ওলাই আহিলো। মোৰ চকুৰ সন্মুখত মোৰ ছোৱালীজনীৰ চেহেৰাটো আহিবলৈ ধৰিলে। চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। টকাই সকলো নেকি, যাৰ বাবে চিকিৎসকেও নিজৰ সন্মান বিক্ৰী কৰিবলৈ সাজু? ইয়াত উপস্থিত মহান অস্ত্ৰোপচাৰ বিশেষজ্ঞ আছে, যিয়ে দিনত মানুহক চিকিৎসা কৰে, জীৱন দিয়ে, আৰু ৰাতি নিৰীহ ছোৱালীৰ বৃক্ক আঁতৰাই কেইটামান টকাত বিক্ৰী কৰে। এইটো কেনেধৰণৰ অত্যাচাৰ আছিল, যাৰ কোনো শ্ৰৱণ ক্ষমতা নাছিল? ময়ো একেটাই পাপৰ অংশ হবলৈ ওলাইছিলো। আজিৰ পৰা মোৰ ল'ৰা ছোৱালীয়ে যি খাব, সেয়া হ'ব নিৰীহ ছোৱালীৰ বিক্ৰী হোৱা মৃতদেহ। শৰীৰৰ অংগৰ পৰা পোৱা টকা হ'ব ৰুটি আৰু ঘিউ। কাৰণ মই নিবিচাৰিলেও মোক সেই কামটো কৰিবলৈ বাধ্য কৰাইছিল। তাৰ পৰা উভতি আহিলো, কিন্তু অন্তৰত এটা বৰ গধুৰ বোজা আছিল। মোৰ খাদ্য খাবলৈ ইচ্ছা নগল। চকুৰ আগত ছোৱালীজনীৰ মুখখন জিলিকিবলৈ ধৰিলে। এতিয়া তাই নিশ্চয় মৰিছে। ৰাতিপুৱাই মন্দিৰ পালোগৈ। মন্দিৰৰ সন্মুখত থিয় হৈ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে। মই যি পাপত লিপ্ত হৈছিলো, তাৰ বাবে মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই তিক্তকৈ কান্দিবলৈ ধৰিলো। হে ভগৱান, অনুগ্ৰহ কৰি মোক কিবা এটা বাট দেখুৱাওক। ক'ত যাওঁ? মই এই পাপৰ পৰা আঁতৰি থাকি মই কেনেকৈ জীৱনটো কটাম? ভগৱানৰ সহায় বিচাৰি বহু সময় কান্দি থাকিলো। তাৰ পিছত এটা সিদ্ধান্ত ললো। মই উঠি চকু পানী মচি থানা পালোগৈ। মই গোটেই কাহিনীটো পুলিচৰ আগত কলো। এতিয়া মোৰ নিজৰ জীৱনৰ কোনো চিন্তা নাছিল। মই নিজেই পুলিচক লৈ তাত উপস্থিত হলো। আৰক্ষীয়ে ঘৰটো চাৰিওফালৰ পৰা ঘেৰি ধৰিছিল। তাৰ পিছত তেওঁলোকক আক্ৰমণ কৰিলে। সেই সকলোবোৰ ডাক্তৰ ধৰা পৰিছিল। তেওঁৰ সমগ্ৰ দলটো আৰক্ষীৰ গ্ৰেপ্তাৰত আছিল, আৰু এতিয়া আৰক্ষীৰ দলটো সেই মেডামৰ ঘৰলৈ গ'ল। তেওঁলোকে মেডামক গ্ৰেপ্তাৰ কৰিলে, আৰু বহু ছোৱালীক এই অত্যাচাৰৰ পৰা ৰক্ষা কৰা হয়। সেই নিৰীহ ছোৱালীবোৰৰ মুখৰ হাঁহিবোৰ দেখি মোৰ মনটো সকাহ পালো। যদিও চাকৰি হেৰুৱাইছিলো, কিন্তু মই মোৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল যে তেওঁ মোৰ বাবে এটা পথ নিশ্চয় দেখুৱাব। কাৰণ ধন দিয়াটো ভগৱানৰ হাতত, আৰু ভগৱানে কেতিয়াও কোনো মানুহক ভোকত শুব নিদিয়ে। সেই গেংটো ধৰাৰ বাবে পুলিচে মোক এটা পুৰস্কাৰ দিলে, কাৰণ বহুদিন এই গেংটো বিচাৰি আছিল। মোৰ এই ডাক্তৰবোৰৰ কথা ভাবি বহুত দুখ লাগিছিল যে নিজৰ সন্তানক এটা ভাল ভৱিষ্যত দিয়াৰ স্বাৰ্থত নিৰীহ শিশুৰ পেট কাটি শৰীৰৰ অংগবোৰ আঁতৰাই বিক্ৰী কৰিছিল। এই অপৰাধ সংঘটিত কৰাৰ সময়ত তেওঁলোকৰ হাত কঁপা নাছিল নে? তেওঁলোকৰ হৃদয়খনো কঁপা নাছিল নে? এইটোৱে কি তেওঁলোকৰ দৃষ্টিকোণৰ পৰা ঠিকেই আছিল? হয়তো তেওঁলোকে ভাবিছিল যে তেওঁলোকক কোনেও দেখা নাই। ভগৱানে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে, কাৰণ কাৰোবাক দিয়া দুখ কষ্ট ভগৱানে চাই আছে। কিন্তু মানুহে নাভাবে যে এদিন তেওঁলোকৰ এই কাৰ্যৰ শাস্তি নিশ্চিতভাৱে পাব। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।